সত্যঘোষিত অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উজলিল নুনমাটি দ্বিতীয় খণ্ডৰ প্ৰণৱ চন্দ্ৰ বিশ্বাস। অসম চৰকাৰৰ সত্যঘোষিত আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে ৰাজ্যৰ বহু নিবনুৱা যুৱক যুৱতী। নিকা নিযুক্তি হাঁহি বিৰিঙাইছে চাকৰি লাভ কৰা প্ৰতিজনৰ মুখত। বিলাসীপাৰা সমজিলা জিলা অন্তৰ্গত নুনমাটি দ্বিতীয় খণ্ড গাঁৱৰ প্ৰণৱ চন্দ্ৰ বিশ্বাস অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সফলতা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে পৰিয়াল আৰু অঞ্চলবাসীৰ লোক। নুনমাটি দ্বিতীয় খণ্ড সুকুমাৰ চন্দ্ৰ বিশ্বাস আৰু প্ৰতিমা বিশ্বাসৰ সন্তান প্ৰণৱ চন্দ্ৰ বিশ্বাস অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনিছে। দৰিদ্ৰ কৃষক পৰিয়ালৰ সন্তান প্ৰণৱ চন্দ্ৰ বিশ্বাস এনে সাফল্যত হাঁহি বিৰিঙি উঠিছে পৰিয়ালটোৰ। যুৱকজনে চৰকাৰৰ নিকা নিযুক্তি প্ৰক্ৰিয়াত যথেষ্ট আনন্দিত বুলি মন্তব্য কৰাৰ লগতে বহু যুৱক যুৱতীয়ে নিজৰ লক্ষ্যত উপনীত হ'ব পৰাকৈ চৰকাৰে প্ৰদান কৰা এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। বিলাসীপাৰাৰ পৰা সুৰুজ জামানৰ ৰিপৰ্ট, টাইমছ অসম 24। হিমন্ত বিশ্ব শৰ্মাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ যে তাৰ জন্য মোৰ এইটো চাকৰি হৈছে। লগতে স্থানীয় ৰাইজক কি জনাব? বহুত বহুত ধন্যবাদ। আপোনাৰ যুৱ প্ৰজন্মক কি জনাব? তেওঁলোকে নেক্সটবাৰ চেষ্টা কৰিব, তেওঁলোকৰ হ'ব। আপোনাৰ এই সক্ষমৰ পিছত কোন কোন আছিলে? মোৰ মা দেউতা, মোৰ দাদাই আৰু গাঁৱৰ সকলোবিলাক মানুহ। তোমাৰ মা দেউতাৰ নাম কি কি? মোৰ দেউতাৰ নাম সুকুমাৰ চন্দ্ৰ বিশ্বাস, মাৰ নাম প্ৰতিমা বিশ্বাস। তোমাৰ নামটো? মোৰ নাম প্ৰণৱ চন্দ্ৰ বিশ্বাস। ঠাইখনৰ নাম কি আছিল? নুনমাটি পাৰ্ট 2। কেনেকুৱা লাগিছে তোমাৰ? বহুত মোৰ ফূৰ্তি লাগিছে আৰু তেওঁ মা দেউতাৰ লগত আৰু বহুত ভাল লাগিছে। অসমৰ মুখ্যমন্ত্ৰীক কি আহ্বান কৰিব এতিয়া? বহুত বহুত ধন্যবাদ জনাইছোঁ যিহেতু মোৰ চাকৰি কৰাৰ কাৰণে। ঠিক আছে। মই এজন কৃষক মানুহ। মোৰ মানে খেতি বাতি অত মাটি জমা নাই, কেতিয়াবা খেতি বাতিও কৰোঁ, পৰে মাটি জমা কৰি খাওঁ, কিবা মানুহৰ কিবা হাজিৰা মুজিৰা কৰোঁ। তে মোৰ ল'ৰাটো মানে পঢ়া শুনাত আছিল ভালে, তাৰ কাৰণে ভগৱানে তাৰ পঢ়া শুনাৰ কাৰণে বা চৰকাৰৰ সুবিধাৰ কাৰণে, চৰকাৰৰ পইচা পাতি নালাগাৰ কাৰণে আমাৰ ল'ৰাটো চাকৰি পাইছে। তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক, আমাৰ অসমৰ মুখ্যমন্ত্ৰীক অনেক অনেক ধন্যবাদ। তাক ধন্যবাদ দিয়াৰ মতো মোৰ ক্ষমতাই নাই আৰু তাক কি যে কম মোৰ ক'ব লগাই নাই। ঠিক আছে।